ডাঙৰ কথাটো হ'ল ৰাধাৰ এখন সংসাৰ আছে। ৰাধা জীৱাত্মা, প্ৰভু হ'ল পৰমাত্মা। ৰাধাৰ গাহস্থ এখন সংসাৰ আছে। ৰাধাই প্ৰভুক প্ৰাৰ্থনা কৰিছে যে মোক তুমি যমুনা পাৰ কৰি লৈ যোৱা, কাৰণ মই মথুৰা হাতলৈ যাব লাগিব। তুমি যদি মোক যমুনা পাৰ কৰি লৈ দিয়া মোৰ অসুবিধা হ'ব, মোৰ ডাঙৰ সমস্যা। ৰাধাৰ এখন সংসাৰ আছে আমাৰ দৰে। আমাৰ এখন সংসাৰ আছে। নগাঁৱত নাম গাবলৈ আহিলে আমি 4 দিন থাকিব নোৱাৰোঁ। আমাৰো ঘৰৰ কথা আছে। গতিকে আমাৰ সকলোৱে যেনেধৰণে সাংসাৰিক এটা দায়িত্ব আছে, ৰাধাই প্ৰভুক কৈছে সেই প্ৰভু সূৰ্য অস্ত যাবলৈ বেছি হ'ব নাই, খন্তেক সময়তে বেলি ডুব যাব। আৰু বেলি ডুব যোৱাৰ লগে লগে মথুৰা হাতখন ভাগি যাব। আৰু মথুৰা হাতখন যদি ভাগি যায় মোৰ ইয়াত দধিযুদ্ধবিলাক নষ্ট হ'ব। মই দধিযুদ্ধ বিক্ৰয় কৰিব নোৱাৰিম। তেওঁ দধিযুদ্ধ লৈ আহিছে আৰু দধিযুদ্ধ লৈ আহিছে মথুৰা হাতত বিক্ৰয় কৰিব। আৰু বিক্ৰয় কৰি দুই এবছৰ তেওঁ অৰ্থ সেই অৰ্থৰে চাউল চিৰা ঘৰলৈ ক্ৰয় কৰি লৈ যাব। তেতিয়াহে সংসাৰখনত তেওঁ জুহালত জুই কৰা জ্বলিব। প্ৰভুক ৰাধাই প্ৰাৰ্থনা জনাইছে যে তুমি মোক বেলি ডুব যোৱাৰ আগতেই মথুৰালৈ পাৰ কৰি নিয়া প্ৰভু, নহ'লে মই লৈ অহা দধিযুদ্ধবিলাকৰ নষ্ট হ'ব আৰু মোৰ সাংসাৰিক কৰ্মত অসুবিধা হ'ব। অৰ্থাৎ ৰাধা হৈছে ভকতে ভগৱন্তক প্ৰাৰ্থনা জনাইছে কি প্ৰভু মোৰ সন্মুখত এইখন ভৱসাগৰ, তুমি মোক ঘৰৰ সাগৰ যদি পাৰ কৰি নিদিয়া অগতি গতি নাই প্ৰভু। এয়া ৰাধে কৃষ্ণ।